চাহ বোৰ্ডৰ তৰফৰ পৰা আয়োজন কৰা হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আপোনালোকে জানে 21 মে'ৰ দিনাখন চবতে পালন কৰা হয়। আমাৰ এই বছৰৰ ফ'কাছ হৈছে ছাষ্টেইনেবিলিটি। আমি ছাষ্টেইনেবিলিটিৰ ওপৰত কাম কৰিছোঁ, কিন্তু তাৰ লগতো আৰু এটা আমি কাম কৰিছোঁ এই প্ৰগ্ৰামটোৰ লগত সংগতি ৰাখি। আমি যিখিনি কলেজৰ ষ্টুডেণ্ট আছে তেওঁলোকে সাধাৰণতে চাহ খাব নিবিচাৰে। ত' আমাৰ এই বছৰৰ এটা ফ'কাছ হ'ব যে যিখিনি স্কুল কলেজৰ ল'ৰা ছোৱালী আছে তেওঁলোকক চাহৰ বিষয়ে অলপ জনোৱা, যে চাহ কেনেকৈ খায়, চাহৰ লগত কেনেকৈ সংগতি ৰাখি তেওঁলোকে সেই লাইফষ্টাইলটো মেইনটেইন কৰিব পাৰে, সেইখিনিৰ ওপৰত সংগতি ৰাখি আমি এই প্ৰগ্ৰামটো আজি ইয়াতে আয়োজন কৰিছোঁ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ লগত। আৰু এই প্ৰগ্ৰামটো আমি ইয়াৰ যোৰহাটতো এটা আয়োজন কৰিছোঁ আপোনাৰ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ লগত, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিত কৰিছোঁ, এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ত্ৰিপুৰাত কৰিছোঁ, য'ত আপোনাৰ অনাৰেবল গভৰ্ণৰ ত্ৰিপুৰা তেখেতে আহিব। গতিকে আমি গোটেই অফিচবিলাকত আমাৰ তেজপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া চবতে আমি এখন কলেজ বা স্কুল তেনেকৈ চিলেক্ট কৰি লৈছোঁ আজিৰ দিনটো। ত' আমি এই বছৰটো আমি ৱৰ্কআউট কৰিম যে স্কুল কলেজৰ ল'ৰা ছোৱালীখিনি যোনে চাহ খাব সাধাৰণতে নিবিচাৰে, তেওঁলোকে অলপ ট্ৰেণ্ডি ড্ৰিংক বিচাৰে, তেওঁলোকক অলপ বেলেগ ধৰণৰ চাহৰ সোৱাদ দিম আৰু তেওঁলোকক যাতে আমি এট্ৰেক্ট কৰিব পাৰোঁ, চ' ডেট ভৱিষ্যতে আমাৰ চাহৰ বজাৰখনত যিটো আমাৰ মানে এই নতুন চাহৰ বিষয়ে অলপ হেৰিটো আছে, মানে সেই বস্তুটো আমি তেওঁলোকক এৱাৰনেছ এটা আনিবলৈ দিম। ত' তেওঁলোকক এটা এনকাৰেজমেণ্ট, আৰু তেওঁলোকে সেই চাহৰ বিষয়ে যেতিয়া আমি আপোনাক কিছুমান প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, তেওঁলোকে চাহৰ বিষয়ে জানিব বিচাৰিছে। ত' এজ এ ৰিজাল্ট হৈছে কি চাহকাপ এতিয়া আপুনি দেখি আছে তেওঁলোকে যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে চাহকাপ লৈ তেওঁলোকে এনজয় কৰিছে। চ' দিছ ইজ এ গুড চাইন ফৰ আছ। ত' আমি এই বস্তুটোৰ ওপৰত কাম কৰি যাম, কাৰণ এই মানে ছেগমেণ্টটো চাহৰ হেৰিৰ পৰা তেওঁলোকে অলপ আঁতৰি আছে। চাহটো সাধাৰণতে আমি ভাবোঁ যে মানে ৰাস্তা কিনাৰত খায় মানুহে, মানে অল্ড এজ মানুহখিনিয়ে খায়, কোনোবা ঘৰলৈ গ'লে চাহখিনি আমি অতিথিক হেৰি কৰোঁ, কিন্তু কলেজ বা স্কুলত আপোনাৰ চাহ আমি ইমানখিনি হেৰি নাছিলে। আপোনাৰ ধৰক ইয়াতে ক'ল্ড ড্ৰিংকছৰ যিটো পৰিভৰ আছিলে সেই বস্তুটো আমি অলপ ব্ৰেক কৰিব বিচাৰিছোঁ, যিহেতু এইটো হেল্থ ড্ৰিংক এটা, তেওঁলোকেও আজি গম পাইছে। গতিকে এইটো বস্তুত আমি কাম কৰি যাম। আমি অহা এক বছৰলৈ আমি এইটো বস্তুৰ ওপৰত খুব বেছিকৈ কাম কৰিম। আমি ভাবিছোঁ আমাৰ যিটো ডমেষ্টিক কনজামশ্যন আছে সেই বস্তুটো এই এনেকুৱা ধৰণৰ প্ৰগ্ৰামৰ পৰা অলপ হেৰি হ'ব। কফিৰ জনপ্ৰিয়তাটো আৰু চাহৰ জনপ্ৰিয়তাৰ মাজত অলপ ডিফাৰেঞ্চ আছে। কফি অলৰেডি যিহেতু এটা তেওঁলোকে হেৰি আছে, তেওঁলোকে চেঞ্জখিনি কৰি লৈছিলে, তেওঁলোকে মানে য়ং জেনেৰেশ্যনৰ মাজত সেই ট্ৰেণ্ডটো আনি দিছিলে। সেই বস্তুটো আমি আনিছোঁ, আগৰ পৰা কৰি আছিলোঁ আমি, কিন্তু আজিৰ পৰা আমি দেখিছে আপোনাৰ এতিয়া যেনেকৈ আমি কৰিছোঁ। চ' ভৱিষ্যতলৈ কৰি থাকিম, আপুনি দেখিব যে আমি ইম্প্ৰুভমেণ্ট হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।